ক'ত পলাইছা একো নাই ওপৰটোকো আছে ঢিপ টাইপৰ বাঘৰ কথা যে কৈছিলে বাঘ ওলাইছে বুলি ইয়াত ধৰিবলৈ ধৰিছিলে ইয়াত নোৱাৰিলে ইয়াত ধৰিলে এইডোখৰ জেগাত তাত সি বাঘটো এনেকৈ চাৰি ডাঙৰ ঢেকীয়াপতীয়া বাঘ নেকি ঢেকীয়াপতীয়া বাঘ তৰাপাত ন খুৰী তৰাপাত স্বাগতম জনাইছোঁ সকলোকে আকৌ এনে এটা ভিডিঅ'ৰ মাজলৈ আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে আৰু লগতে ভোগালী বিহুৰ কাৰণে শুভেচ্ছা জনালোঁ এতিয়া আছোঁ এটুকুৰা নতুন ঠাইত আগে পিছে অহা নাই লখিমপুৰত হয় আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় যদি 10 কিলোমিটাৰমান হ'ব ইয়ালৈ আহিছোঁ ইয়াত মানে কি খানা এটা আছে খানাটো মানে ফুলেনহঁতে এৰেঞ্জ কৰিছে ফুলেন মানে মোৰ সম্বন্ধীয় ভাইটিয়ে হয় আৰু সিহঁতৰ ঘৰলৈ আহিছোঁ আৰু এইটুকুৰা ঠাই মানে সিহঁতৰ ঘৰৰ পৰা অলপমান আঁতৰত হয় ইয়াতে মানে সিহঁতি খেতি বাতি কৰে আৰু ইয়াতে মানে সিহঁতৰ মানে ফাৰ্ম টাইপৰ হয় আৰু ইয়াতে আহিছোঁ সিহঁতি আমাক পৰহিয়ে খবৰটো দিলে মানে যে আজি মানে ইয়াতে এটা খানা আমি মানে ফূৰ্তি ফাৰ্তা কৰিম আৰু অলপমান তাকে আহিলোঁ আৰু মই মানে কি এতিয়া ইয়ালৈ আহিলোঁ কি মই গৈছিলোঁ মই আকৌ ঘূৰি আহিবলগীয়া হ'ল কাৰণ কেলৈ গাড়ীতে মানে মাংসখিনি থাকি গ'ল এই মাংসখিনি ল'বৰ কাৰণে আহিলোঁ আৰু এতিয়া মই গৈ আছোঁ আমাৰ যোনডোখৰ ঠাইত মানে খানা হ'ব তালৈ গৈ আছোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম আপোনালোকে ভিডিঅ'ত চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেনেহ'লে ব'লক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু গৈ আছোঁ এতিয়া এয়া আমাৰ যোনডোখৰ ঠাইত খোৱা বোৱা হ'ব আৰু ফাইনেলি এয়া আমাৰ খানা খোৱা ঠাই আহি পালোহি ফুলেনহঁতৰ এফালে এতিয়া খেতি বাতি কৰে এনেকৈ কিন্তু ইয়াত আহি পেলাই মই চোৰ দেখা পাইছোঁ এতিয়া শাক পাচলি চোৰ দেখা পাইছোঁ গৃহস্থতে চোৰ এতিয়া ধৰিব পৰা নাই পৰিচয় দিব লাগিব আপোনাকতো চিনিব নিচিনা লাগিছে হয় নেকি মমি কি ছিঙিছা খুতৰা আজি কি খুতৰাই খোৱাবা নেকি মিছেছ ফুলেন আৰু এইফালে ফুলেন ঐ কি মাছ ধৰিবি নেকি সঁচাকৈ পুখুৰীত মাছ আছে নাই আছে ঠিক আছে বাৰু হা তো এইফালে ইয়ে ফুলেন ইয়ে হয় মোৰ ভাইটিয়ে হয় সিহঁতৰ পুখুৰী আছে ইয়াতে তাতে মাছ ধৰিম বুলি কৈছে এতিয়া মাছ ধৰিম বুলি কৈছে যেতিয়া ধৰিব লাগিব আৰু তাকে চাওঁ পুখুৰীত কাৰণ পানী আছে নে নাই নামিব পাৰিম নে নোৱাৰিম বেছি পানী থাকিলে মই নানামো আকৌ হয় মই কাপোৰ সলাব লাগিব নহয় কাপোৰ সলাই লওঁ কিবা চাহ খাই যাব কৈছে আৰু এইফালে বস্তু এটা ইয়াত মই সুধিলোঁ এইটোত মাংস কাটে নেকি বুলি কিন্তু কৈছে মাংস নাকাটে বহেহে বোলে মানুহ তো সেইকাৰণে ইয়াতে অকণ বহি লওঁ আৰু এইফালে আমাৰ ফুলেনৰ মানে খুৰীয়েক হয় তাকে আহিয়ে মানে একদম চাহ বনাই মানে তৎক্ষণাত ৰেডিয়ে কৰি দিলে আৰু এয়া চাহ খাই লওঁ এতিয়া বঢ়িয়া কি হ'ল কিবা থাকিল নি মই পেণ্টটো গুচাই ল'ম আৰু এতিয়া অলপমান ড্ৰেছ চেঞ্জ কৰি লৈছোঁ গৈ আছোঁ পুখুৰীত মাছ ধৰিবলৈ কিমান ধৰিছোঁ আগতে নমস্কাৰ নমস্কাৰ এটা কাম কৰ হ'ব দে এইটো উল্টা কৰি দে নহ'লে গাঁঠি মাৰি দে কৰি দিয়া নহ'লে তাকে কৈছোঁ এফালে কৰি দিয়া এনেকৈ আপুনি এনেকৈ যাব এই চাইড দাম অকণমান দম এনেকৈ আপুনি বেছি দূৰ আছে নি এইফালে ঘূৰা ঘূৰাই দাম আছে পলিথিনত ভৰাই
টান আহিলে টান আহিছে সৰু দাদাটা চালে সেইকাৰণে এখন উল্টা কৰি লওঁ বুলি গুচাই তোমালোকে গুচাই পানী পৰিব চোৱা আকৌ সৰু সৰু হ'লেও কি হ'ব এই ধুনীয়া মাছ ককিলা মাছ এটা উঠিছে এইবাৰ মানে তাইটো কৰিছে সেইটো প্ৰথমবাৰ দেই আমাৰ লাগটো ভাল ভাল ভাগৰ লাগিছে ভাগৰ লগা নাই ভাগৰ কি লাগিব ভাগৰ লাগিছে ইয়াতকে ডাঙৰ ডাঙৰ সাগৰত মাছ ধৰা মানুহৰ ভাইচন কুছ জ্যাদা নি হৈ গৈ সাগৰত মাছ ধৰিছো আৰু ইয়াত এইটো সাগৰীয়া মাছ বুলি কয় এইটো হয় না চন্দা মাছ যে এই সাগৰত মাছ সাগৰীয় মাছ আমাক লগে অনা নাই এতিয়ালৈকে ইয়াতো আহি ওলাইছে চন্দা মাছ বুলি কয় বহুত দিনৰ মূৰত এক্সপিৰিয়েঞ্চ কৰিলো পুখুৰীত মাছ ধৰা আমি বঢ়িয়া লাগিলে মাঘ বিহুৰ আগে আগে খুব এটা ধুনীয়া এক্সপিৰিয়েঞ্চ ইমান ডাঙৰ মাছ হেল্ল' প্ৰথম আৰু এতিয়া মাছ চাফ চিকুণ কৰি আছে ইয়াতে বাকলি গুচাব খেলে নাই নহয় বাকলি গুচাব লাগিব জানো আৰু এবাৰ ধুই দিম খচি খচি এতিয়া আহিলোঁ নেমু এটা ছিঙি লৈ যাওঁ নেমুটো মানে ছিঙিছোঁ কি কাৰণে হাত চাতবিলাক অলপ ধুই লওঁ মাছৰ গোন্ধবিলাক গুচি যাব এতিয়া আকৌ কাপোৰ কানি সলাই ল'লোঁ এতিয়া গৈ আছোঁ ফুলেহঁতৰ মানে বাৰীখন কোনফালে কি কি আছে অলপমান চাওঁ আৰু এইফালে ফুলেনৰ দেউতাক আপোনালোকৰ কোনডোখৰলৈকে আছে মাটি এনেকৈ এই জেওৰা যিমান দি আছে ন আৰু এই বাহনিখন কাৰ আমাৰ আকৌ বেঙেনা আপুনিয়ে লগাইছে ন বহুত ধুনীয়া হৈছে আৰু এইফালে এইবোৰ আলু আলু দিছে কিবা সৰিয়হ পৰিৱেশটো খুব ভাল লাগিছে ইয়াতো কিবা লগাবনে চিৰিয়াল আলু আপোনালোকৰ সীমা সেইডোখৰ ন এই আগলৈকে আছে সেইফালে ন আৰু এইফালে কিবা বাঘৰ কথা যে কৈছিলে বাঘ ওলাইছে বুলি কোনডোখৰ ইয়াতে ন অঁ আহিব কেতিয়াবা ধুলে ন মই এনেকৈ পৰি দিলোঁ তাৰপৰা আমাৰ মইনা নাছিলে মইনা দুটা আহিলোঁ ভাগ বুলি কৰিলোঁ আৰু তাৰপিছত গ'লগৈ আৰু অঁ গৈ এটা সোমাই থাকিলোঁ আপোনাৰ ভয় লগা নাছিলে বাঘটো দেখি কোনো নকওঁ মই বাঘটো আহি জাপ মাৰি আৰু তাক ঢকা মাৰি দিলে নহয় আৰু এনেকৈ দুটা চুৱে আৰু খালি থাক আই বুলি আই ধৰক একদম দুটা বাঘে তিনিটা মানুহ আমি দেখি পিঠি কোৱাত বাঘটো আহি পেলাই তুফান আহিলে এনেকৈ আহি পিনে উঠিলোঁ মানুহটো বাচিলেনে এইডোখৰ জেগাডোখৰ বৰ টান অঁ এইডোখৰ কেৰাটো ইয়াতে ধৰিলে নহয় অঁ ইয়াত ধৰিবলৈ ধৰিছিলে অঁ ইয়াত নোৱাৰিলে ইয়াত ধৰিলে এইডোখৰ জেগাটো বৰ টান সি বাঘটো এনেকৈ চাৰিওতে মই বাঘটো বোলো যা চাহ থকা মই বাঘটো ঘটনা কৰিব পাৰিলোঁ হয় অঁ একদম তুফান হাবি সোমালে নহয় গৈ মাৰি পিনে গৈ এটা মানুহ লগে লগে মাৰি দিলে কেনে মৰি গ'ল সেইটো খতম কৰাৰ লগে লগে এইটো কিমান দিনৰ কথা কোন চনৰ 2009 চনত আমাৰ ডাঙৰ ঢেকীয়াপতীয়া বাঘ নেকি পঠিয়াব আওক মানে আওক কাইছে নহয় বাকী হাও নকয় আওক কয় আৰু এইফালে আমাৰ ফুলেনে বনাই আছে চব্জি খুতৰা শাক ন ফুলেন খুতৰা শাক খুতৰা মাছ কি মিক্স নেকি হা মিক্স হয় মিক্স ভেজিটেবল বনাই পেলাই তাৰফালে ফুলেনে বনাই আছে মিক্স ভেজিটেবল চব্জি এটা খুতৰা শাক জিলমিল শাক পালেং আৰু লগতে ঔটেঙা দিছ ন ঔটেঙা দিছোঁ বঢ়িয়া লাগিব খাই পেলাই ঔটেঙা আৰু মাছখিনি কি পাতত দিল নেকি পাতত দিছোঁ এইফালে কিনাৰতে পাতত হৈ আছে আৰু এইফালে মাছ পাতত দিছে এইটো মজা লাগি যাব খাই পেলাই मजा आया গ'লো পৰিবা দেই ভালকৈ চাবা গিৰ যাম আৰু আজি সিহঁতি খুব ফূৰ্তি কৰিছে ইমান মানে স্পেচটো অপেন হয় আৰু খুব মানে পৰিৱেশটো ভাল পাইছে খুব খেলিছে ধুনীয়াকৈ খুব ভাল পাইছে ভাল লাগিছেনে বেটা ভাল লাগিছে আজিৰ পৰা আকৌ ইয়ালৈ নাহোঁ আৰু দেই আহিম আহিবা
আহিব বোলে আকৌ ইয়ালে गजब बेइज्जती है আৰু এফালে খুৰাও পালেহি আহি পেলাই ঘৰত খাবলৈ আহে ফুলেনে বহুত ধুনীয়া বস্তু এটা আনিছে ভাত খাবলৈ আজি আমি মানে ডুঙৰ ব্যৱহাৰ কৰিম কলপতৰ ৰাইজে খাই ভাল পাব আমাৰ সংস্কৃতিটো জীয়াই ৰাখিব লাগিব হয় হয় আলুগুটি কেইটামান কাটি আনিলে গ'ল আৰু পাতত দিয়া মাছ এয়া খুৰী এফালে খুলিছে কি হয় পাতত দিয়া মাছ ডাঙৰ মাছ তৰা পাত ন খুৰী তৰাপাত কি বস্তু মিছা মিছা মাছ মিছা মাছ কি খোৱা আছে নাই জানো আছে মিছা মাছ আছে এইখিনি আগতে খুলিলে ন এইটো আগত এইটো মিছা মাছ কোনটো মিছা মাছ অঁ সেইটো লৈ লোৱা দিম ৰ'বা। ৰ'বা দিব এতিয়া দিব ৰ'বা এই হাত নুচুবা তোমালোকে হাত নিদিবা মই দি দিম খাইছা ভাল লাগিছে মিছা মাছ নাই এইকেইটা খোৱা এইটো কি বেঙেনা পিটিকা তুমি কি কৰিছা অঁ তুমিও বেঙেনা হেৰি কৰিছা ন সেইটো কি পাতত দিয়া মাছ ন মাংস দেখুৱা अभी मजा आएगा ना भिड़ो মাংস কোনে বনালে मैं बता देता हूँ आपको কোনে বনালে সঁচা একদম হে এতিয়াতো বাৰু দেখিছো ভালে লাগিছে কিন্তু বাকীখিনি কথা খোৱাৰ পিছতে কম আৰু দেই বেঙেনা কোনে বনাইছে সমস্যা লাই শাক লাই শাক আৰু বেঙেনা বেঙেনা কটা বেঙেনা বেগতহে আছে আৰু এফালে একদম ধুনীয়া ধুনীয়া জাতিলাও লাগি আছে খুৰা দেউতা খাওক দেই খাই আছে তোমালোকে নোখোৱা আমি খাম খাম এই মাছৰ খাটাখন কি হ'ব হেল্ল' কোৱা আৰু এতিয়া এয়া খাবলৈ বহিছোঁ আজি মানে একদম চব্জিটো খাওঁ সম্পূৰ্ণ ফ্ৰেছ বস্তু খাই আছোঁ এয়া খাবলৈ গৈ আছোঁ মানে बात तो सही है হা দেউতা খুৰী কি হাতত চাই লাগিলে এইফালে খুৰী মানে কি হাতত কেৰাহীখন চুলে চাই লাগে আৰু এফালে দুজন আৰু আহিছে আমাৰ ঘৰৰ মানে সদস্য হয় এফালে তুলসী ক'ত ৰাখা এতিয়া ৰখি আছো ভাইটি খাবলৈ তুলসী আহা এই ভাত বাঢ়ি ৰৈ আছে ৰৈ আছো ভাত বাঢ়ি পিনি খোৱা, বহা, বহা। এই তো বাঢ়িয়ে দিছে বহা আকৌ খোৱা আকৌ কি ডাঙৰ কথা আৰু এইফালে এতিয়া চবে ফুলেনহঁতৰ বাৰীখন এবাৰ চাইছে আমাৰ খোৱা বোৱা হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ লগ পাম বাই বাই লাইক এণ্ড সাবস্ক্ৰাইব কৰিব